11 বজাতে সৰু পথাৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলো। এয়া আমাৰ মামু বৌ অনুপম দুৱাৰা ছাৰৰ সহধৰ্মিনী। হাই, কেনেকুৱা লাগিছে ইয়াত আহি? বঢ়িয়া লাগিছে। ঠাইখন ভাল লাগিছে ন? আমি ঠাইখন পিছত ভালকে চাম। এয়া আমাৰ কনকাই আমাৰ চেফ। কনকাই আজি কি বনাব? মাংস আৰু মাছ, দালি। আপোনাৰ খানা এনেও ভাল হয়, আজি ভাল হ'ব আশা কৰিছো। এয়া আমাৰ সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাৰ 2য় বাৰ্ষিকৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আমি ডিমা হাছাওৰ পানীমূৰ অঞ্চললৈ আহিছো। আমাৰ এই অনুষ্ঠানটোৰ মূল উদ্যোক্তা হৈছে অনুপম দুৱাৰা ছাৰ, ডিপাৰ্টমেণ্ট অফ জুলজি। আমি ছাৰৰ সাক্ষাৎকাৰ পিছত গ্ৰহণ কৰিম। এইফালে পানীমূৰ, সিফালে খোকা। খোকা। আমি খোকাৰ বিষয়ে পিছত জানিম। ককা মই ইতিমধ্যে কাক ককা কৈ আছিলো? ৰোহিত নাৰ্জাৰী। ককা আহি আকৌ কৈছে আজৌ হয়, আজৌ। এয়া আয়ু বুলিও এটা ভিডিঅ' বনাই আছে, সি ব্লগ বনাব নেকি ঠিক নাই। তাৰপিছত খাইৰুল, ই যে পাচলি কাটিব পাৰে আজি মই প্ৰথম গম পালো। ৰোহনেও পাৰিছে। এইজনী আমাৰ প্ৰিয়ংকা ৰায়, উজ্জ্বল আৰু মোৰ অতি মৰমৰ এটা ছাত্ৰ আছে আদিত্য বাংগাবাল। হাই বাংগাবাল, নমস্তে। এয়া ৰোহিত শাহ, ইউপি শিখা, বিদ্যা, তাৰপিছত গায়ত্ৰী, তাৰপিছত নিতু ৰাজবংশী, তাৰপিছত বুলবুল। ছোৱালী নে ল'ৰা মই নাজানো, কিন্তু বুলবুল হয়। তাৰপিছত আজি যাত্ৰাটোৰ একমাত্ৰ পেচেণ্ট গৰাকী এয়া নিতু দেৱী। তেওঁ যি খাই আহিছিলে চব উলিয়াই দিলে। এই দূৰত দেখা গৈছে আমাৰ প্ৰীতিৰূপা মেডাম প্ৰীতিৰূপা। হাই। মেডামে নৈসৰ্গিক দৃশ্য উপভোগ কৰি আছে। যিহেতু তেওঁ এডভান্স আছামিজৰ আমাৰ শিক্ষয়িত্ৰী হয়, গতিকে তেওঁ গোটেই নান্দনিক দৃশ্যৰ সুধা পালন কৰিছে। আৰু মোৰ মুখখন এতিয়ালৈকে দেখা নাই, কাৰণ মোক কোনো ফটো তুলিও দিয়া নাই। মই অলপ দেৰি বক কৰি লৈছো, তাৰপিছত আকৌ সকলোৰে লগত দেখা হ'ব। মাংস বনি আছে, আমাৰ ৰূপ লাগি আছে। কনকাই ক'ত গ'ল? চিফ চেফে অৰূপক দায়িত্ব দি গৈছে। আমাৰ আজিৰ মেইন ডিছ। অসমৰ নদীয়ে গান গায়, সুৰ তোলে। কোনে ক'ব এই নদীয়ে বাৰিষা কালত প্ৰলয়ংকৰী ৰূপ ধাৰণ কৰি জনগণক ত্ৰাসত ডুবাই ৰাখে। অথচ খৰালিৰ শীৰ্ণ নদীখন কেনে নান্দনিকতাৰে পৰিপূৰ্ণ। এয়া পানীমূৰ শিলৰ থাকে বুৱতী কপিলী নৈ, কপিলী ভেটি বিদ্যুৎ উৎপাদন কৰা হৈছে।
যি এইফালে এইখিনি এইডাল গোটেই পানী মাৰি দিছে চেলফি তোলো বোলে তই মই তোলো